হে মামা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি উচ্ছেদ কৰি ভাল কাম এটা কৰিছে মামা। আপুনি খুব ধুনীয়া কাম কৰিছে। বছৰ বছৰ ধৰি থাকি অহা মানুহ, ইয়াৰ উচিলতে আপুনি কি বিচাৰে? অসমত থকা প্ৰত্যেকজন মুছলমানৰ আচলতে আপুনি মুছলমানক নিঃশেষ কৰিব খোজে না কি বোলে? আপোনাৰ আচলতে যে বন অঞ্চল আছে সেই বন অঞ্চল আপুনি উদ্ধাৰ কৰিব খোজে নাকি মুছলমানক নিঃশেষ কৰিব খোজে? আমি কিন্তু গম পোৱা নাই মামা। আপুনি যেই মানুহবিলাকক উচ্ছেদ কৰিছে আপুনি এবাৰ চাওক, আছে আপুনি একবাৰ তাতে যাই চাওক মানুহগিলাৰ অৱস্থা কেনেকুৱা হৈ আছে। অকল আপুনি ৰাজনীতিৰ স্বাৰ্থত, আপোনাৰ নিজৰ লাভৰ স্বাৰ্থত এই হাজাৰ হাজাৰ মানুহখিনিক আপুনি যি অন্যায়ভাৱে উচ্ছেদ কৰিলে, ইয়াৰ নিশ্চয় আপুনিও চিৰদিন বাচি নাথাকিব, আপুনিও একদিন মৰবা লাগব। সেইদিনাখন আপোনাৰ এইটো হিচাপ দিব লাগিব। স্থাপন দিবৰ কাৰণে ব্যৱস্থা কৰক অতি সোনকালে। আৰু একবাৰ আপুনি সেই মানুহবিলাকৰ ওচৰত যাই চাওক মানুহবিলাক কি ভাৱত, কি চিষ্টেমত আছে। আপুনি সেইটো জাগাত থিয় হৈ একবাৰ চাই আহক। আপুনি এনেকুৱা অমানৱিক কাণ্ড কৰিব নোৱাৰে। যি জঘন্য কাণ্ড আপুনি কৰিলে, মানুহক লজ্জাজিত কৰা এইটো কাম আপুনি কৰিলে। অতি সোনকালে আপুনি সেই মানুহবিলাকক সংস্থাপন দিয়ক, যাতে ভাল কৰি ভাল ব্যৱস্থা আপনি এটা করে দিয়ক। ধন্যবাদ। পেপারের তলে থাকতেছি, তাও দেন পেপারের তলে থাকবার দেয় না। পেপার এই যে পুলিশের ভয়েতে পেপার খুলি হেলাইতেছি, জঙ্গলে থুয়ে আছি পেপার। পোলাখানো জঙ্গলের ভয়ে জঙ্গলে রয়েছে। আমরা তাহলে কোনে যায় বসবাস করবো? আমরা থারি পাল্লা সব গোড়ায় নিয়ে আমরা জঙ্গলে থুয়ে আছি। কলখানি ভাঙে নিয়ে আছে, আমরা তাহলে কোথায় যাবো? আগে রিস্ক লাগবো এনে।